ঐতিহ্যমণ্ডিত দেওপানী মন্দিৰ নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি লাখ লাখ টকা সংগ্ৰহ কৰিছে চাহ বাগিচাৰ পুঁজিপতি মালিক গোষ্ঠীয়ে। অসম বিধানসভাত আজি ব্যাপক চৰ্চা। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই সমগ্ৰ বিষয়টোৰ সদনৰ দৃষ্টি আকৰ্ষণ কৰি চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়। কেনেকৈ এই বাগানৰ নামত গ'ল আৰু বাগানে কেনেকৈ মন্দিৰ এটা নিজৰ সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰিছে আৰু তাত হাজাৰ হাজাৰ মানুহৰ যেতিয়া লাখ লাখ টকাৰ তাত এটা লেনদেন হয়, লাখ লাখ টকা ভক্তবিলাকে মন্দিৰত গ'লে কিবা এটা দিয়ে, সেইখিনিও আমাৰ মালিক গোষ্ঠীয়ে নিজৰ বেংকত জমা থকাৰ নিচিনা উঠাই পেলাই লৈ যায়। উল্লেখ্য যে দেওপানী চাহ বাগিচাৰ মালিক গোষ্ঠী ৰয় বাহিনীয়ে প্ৰত্নতাত্ত্বিক সমলেৰে পৰিপূৰ্ণ পৌৰাণিক দেওপানী মন্দিৰ এলেকা বাগিচাৰ নামত অন্তৰ্ভুক্ত কৰি 1994 চনত মন্দিৰটো পৈতৃক সম্পত্তিৰ দৰে গণ্য কৰাই নহয় বা পৰিচালনা কৰাই নহয়, দেশ বিদেশৰ ভক্তপ্ৰাণ ৰাইজে দান দিয়া লাখ লাখ টকা মন্দিৰৰ পৰা নি এক প্ৰকাৰে ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। পৌৰাণিক কীৰ্তিচিহ্নযুক্ত মন্দিৰটো 1897-98 চনতে প্ৰতিষ্ঠা হৈছিল বুলি বিধায়ক মৃণাল শইকীয়াই তথ্য প্ৰকাশ কৰি এই পৌৰাণিক দেওপানী মন্দিৰটো কেনেকৈ কাৰোবাৰ পৈতৃক সম্পত্তি হ'ব বুলি সদনত প্ৰশ্ন উত্থাপন কৰে। আৰ্কিঅলজিষ্টৰ মতে, ছাৰ্ভেৰ মতে যে তেওঁ নৱম দশকৰ সেইখিনি পাছত উদ্ধাৰ হৈছিলে আৰু 1897-98 চনত আগতে মাটি বিচাৰি মানুহবিলাক ঘূৰি ফুৰে য'ত ত'ত, তেনেকুৱা এটা গ্ৰুপ গৈ পেলাই সেই তাত অঞ্চলত যেতিয়া গৈছিলে তেতিয়া সেই কীৰ্তিচিহ্নবিলাক য'ত ত'ত উদ্ধাৰ হৈছিলে। তাৰপাছত তাৰ পৰা অলপ চলপকৈ পূজা সেৱা আৰম্ভ হয়। কিন্তু 1910 চনৰ পৰা তাত প্ৰথম এটা ব্ৰাহ্মণ পূজাৰী সৰুপথাৰৰ পৰা আহি পেলাই তাত আৰম্ভ কৰিছিল পূজা পাতল কনকেশ্বৰ শৰ্মা নামৰ। তাৰপাছত তেওঁ যি ধৰণে যায় তেওঁ পুতেক আহিল, তেনেকুৱা ধৰণে চলি আছিল পূজা পাৰ্বণ। কিন্তু তাৰ মাজৰ সময়ছোৱাতে এই সুদীৰ্ঘ সময়ছোৱাৰ মাজতে সেই মাটিখিনি এটা চাহ গোষ্ঠীৰ নামলৈ গুচি যায়, মানে নামত কৰি ল'লে। এইটো দেওপানী বাগান আছে ওচৰত, সেই বাগানৰ নামত অন্তৰ্ভুক্ত কৰি ল'লে আৰু 1994 চনত হঠাতে সেই বাগান গোষ্ঠীটোৱে গৈ ঘোষণা কৰিলে যে সেইখিনি তেওঁলোকৰ নিজা সম্পত্তি আৰু তাৰপাছত তেওঁলোকে দখল কৰাৰ দৰে নিজে গোটেইখিনি দখলি কৰে যে নিজৰ সম্পত্তিৰ নিচিনা ব্যৱহাৰ কৰি আহিছে। আৰু মাননীয় উপাধ্যক্ষ মহোদয় যিবিলাক কীৰ্তিচিহ্ন থাকে পৌৰাণিক যি আৰ্কিঅলজিকেল ছাৰ্ভে মতে সেইখিনি কেতিয়াও বিকৃতি কৰিব নোৱাৰে, কিন্তু তাত ৰং চং সানি মেলি তেনেকুৱা ধৰণে কৰিছে। আৰু 1994 চনতে আমাৰ স্থানীয় যি পূজাৰী আছিল, ব্ৰাহ্মণ সম্প্ৰদায়ৰ পূজাৰীয়ে তাত পূজা অৰ্চনা কৰিছিল, সিহঁতকো উচ্ছেদ কৰি খেদি পঠালে আৰু বাহিৰৰ পৰা পূজাৰী আনি তেওঁলোকে চব ঠিক ঠাক কৰি নিজৰ কৰি পেলালে। 1994 চনত দেওপানী বাগিচাৰ পুঁজিপতি মালিক গোষ্ঠীয়ে দেওপানী মন্দিৰ দখল কৰি আনকি পূৰ্বৰ পুৰোহিতক উচ্ছেদ কৰি বাহিৰৰ পুৰোহিত আনি নিজৰ সম্পত্তিৰ দৰে পৰিচালনা কৰাৰ বিষয়টোৰ সন্দৰ্ভত সদনত সদৰি কৰে বিধায়ক মৃণাল শইকীয়াই। স্থানীয় ৰাইজে এনে কাৰ্যৰ বিৰুদ্ধে আন্দোলনকে ধৰি চৰকাৰক নিবেদন কৰি আহিছে যদিও চৰকাৰ প্ৰশাসনে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি আহিছে। ঐতিহ্যমণ্ডিত দেওপানী মন্দিৰৰ মাটি চৰকাৰীকৰণ কৰি ব্যক্তিগত মালিকৰ পৰা উদ্ধাৰ কৰি থান সমিতিক পৰিচালনাৰ দায়িত্ব প্ৰদান কৰিবলৈ সদনৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক আজি বিধায়ক মৃণাল শইকীয়াই অনুৰোধ জনায়। উল্লেখ্য যে বিষয়টো দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত চৰ্চিত হৈ আহিছিল। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। 1995 চনতে তাৰ এয়াৰ এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰে টু দ্য ছেক্ৰেটাৰী IC ৰেভিনিউ কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্টক কৈছিল যে এইটো পাট্টাটো ৰিভিউ কৰিব লাগে, পাট্টাটো ৰিভিউ কৰি এই মাটিখিনি আমাৰ থান কমিটিলৈ আনিব লাগে। কিন্তু তাৰ পাছত এইখিনি কি হৈছে নাজানো। তো মই বিধানসভাৰ জৰিয়তে আগ্ৰহ প্ৰকাশ কৰিম যে আমাৰ চৰকাৰে বিবিধ ব্যৱস্থা ল'ব লাগে, লাগিলে মালিক পক্ষক আনি কথা পাতক যিয়ে এতিয়া মালিকী স্বত্ব লৈ আছে, আৰু অতি সোনকালে সেইখিনি আমাৰ চৰকাৰী কৰি পেলাই থান কমিটিক এই মন্দিৰটো চলাবলৈ দিব লাগে যাতে সুকলমে এইটো চলি যায়। কাৰণ এটা মন্দিৰ নিজে বনোৱা মন্দিৰ নহয়, পৌৰাণিক মন্দিৰ য'ৰ প্ৰত্নতাত্ত্বিক ভেলু বহুত আছে। এটা পৌৰাণিক মন্দিৰ কেতিয়াও মালিকানা গোষ্ঠী কৰি পেলাই ৰাখিব নোৱাৰে, কাৰণ তেওঁলোকে বাগানৰ লগতে এই মাটিখিনি আচলতে তেতিয়া ম্যাদী কৰি পেলাই পট্টাত কৰি লৈছিলে। সেইকাৰণে চৰকাৰে গুৰুত্ব সহকাৰে এই বিষয়টো ল'ব লাগে আৰু এই যাৰ পক্ষৰ লগত যিবিলাক আছে ষ্টেক হোল্ডাৰ তেওঁলোকৰ লগত আলোচনা কৰি এই থান সমিতিক এই মন্দিৰটো সমজাই দিব লাগে। ধন্যবাদ। থেংক ইউ। এটা ৰাজহুৱা পবিত্ৰ ধৰ্মীয় স্থান ব্যক্তিগত হাতত থাকিব নোৱাৰে।
আৰু দুবাৰ মই এই বিধানসভাত এই বিষয়ে প্ৰশ্ন আনিছিলোঁ। এইবাৰ আপুনি কোৱাৰ পিছত যাতে কিবা সঠিক সিদ্ধান্ত হয়। আৰু আৰ্কিঅলজিকেলৰ নিয়ম মতে যি তাত পাল ডাইনেষ্টি বা বৰ্মন ডাইনেষ্টিৰ সময়ত হ'ব, কাৰণ 1000 AD-ত এই মন্দিৰটো স্থাপন কৰা হৈছিল। তো গতিকে মন্দিৰটো যেতিয়া ৰং কৰে, আৰ্কিঅলজিকেল যিটো নিয়ম, সেইটো নিয়ম মতেতো ৰং কৰিব নোৱাৰে। গতিকে মন্ত্ৰী মহোদয় উত্তৰ দিব। মই ভাবিছোঁ এইকেইটা বিষয়েও আপুনি ৰিপৰ্টাৰ লাইভ।